সময়ছোৱাৰ পৰা বৰ্তমান মুহূৰ্তলৈকে প্ৰতিটো মুহূৰ্তত দৰ্শকসকলক শেহতীয়া খবৰসমূহ জনাই যাবলৈ যত্ন কৰিছোঁ। এই মুহূৰ্তৰ খবৰ আমি দৰ্শকসকলক জনাইছোঁ, কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে এই মুহূৰ্তত যে তেখেতসকলৰ জেল যাত্ৰাৰ ফলত কিছু তদন্ত প্ৰক্ৰিয়াত স্থবিৰতা আহি পৰিব নেকি? কাৰণ সেই সময়ছোৱাত পোহৰলৈ অহাৰ সম্ভাৱনা আছিল কেইবাগৰাকীও ৰাজনৈতিক ব্যক্তিৰ নাম, কেইবাগৰাকীও আচলতে চিকিৎসকৰ নাম, কিন্তু তেখেতসকলৰ নাম পৰৱৰ্তী সময়ছোৱাত কিন্তু কোনো ধৰণৰ তদন্তৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। এই মুহূৰ্তত কি ক'ব দেৱজিৎ চুতীয়া? হয় সমীৰঞ্জন, নিশ্চয়কৈ ক'ব লাগিব। আজি যিহেতু ছবি, তাৰ্কিক আৰু অম্লানৰ যিটো জেল যাত্ৰা, সেই জেল যাত্ৰা আজি আৰম্ভ হ'ল। আজি কিছু সময় পূৰ্বে ডিব্ৰুগড় সত্ৰৰ ন্যায়াধীশে তেখেতসকলক যিহেতু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে, যিহেতু আৰক্ষীয়ে তেওঁলোকক আৰু তেওঁলোকৰ জিম্মাত নিবিচাৰিলে। আৰু ইয়াৰ ভিতৰতে চুমি আৰু তাৰ্কিকৰ হৈ জামিন আবেদন ইয়াৰ দাখিল কৰা হৈছে। ইয়াৰ বিপৰীতে কিন্তু অম্লানৰ হৈ কোনো আজি জামিন আবেদন দাখিল কৰা নহ'ল। গতিকে এতিয়া তেওঁলোকে পৰৱৰ্তী সময়ত এতিয়া জামিন পায় নে নেপায় সেই বিষয়টো আমি কিছু সময়ৰ পিছত আমি গম পাম, যিহেতু গোটেই বিষয়টোৱে যিহেতু মহামান্য আদালতৰ বিচাৰাধীন হৈ আছে। এতিয়া কথাটো হ'ল যে আৰক্ষীয়ে চুমি আৰু তাৰ্কিক আৰু অম্লান তিনিওকে যিহেতু 5 দিনৰ ন্যায়িক জিম্মাত লৈছিল। তাৰ্কিকক 3 দিন আৰু চুমি আৰু অম্লানক 3 দিন আৰু চুমি আৰু তাৰ্কিকক 5 দিনকৈ আৰক্ষীয়ে জিম্মাত লৈছিল। আৰু এই 5 দিন আৰক্ষীয়ে তেওঁলোকৰ পৰা বহুতো তথ্য উলিয়ালে, কিন্তু তাৰ পিছতো কিন্তু বহু তথ্য ওলাবলৈ এতিয়াও বাকী থাকিল বুলি যিহেতু সন্দেহ কৰা হৈছে। কাৰণ তেওঁলোকে প্ৰতিদিনাখন কৈ আছিল যে চুমিয়ে তেওঁলোকক সহযোগ কৰা নাছিল, কথাবিলাক সুধিলে তেওঁ নকয়, তেওঁ কান্দে ইত্যাদি কথা তেওঁলোকক সহযোগ কৰা নাছিল, যাৰ বাবে বহুখিনি তথ্য তেওঁৰ পৰা ওলোৱা নাছিল। গতিকে এই 5 দিনত যদিও কিছু তথ্য ওলাইছে, কিন্তু বহুখিনি তথ্য এতিয়াও ওলাবলৈ বাকী আছে। আপুনি কোৱাৰ দৰে বহুতো ব্যক্তিৰ নাম হয়তো তেওঁ আজিলৈকে হয়তো ব্যক্ত নকৰিলে। গতিকে এতিয়াও হাতত এতিয়াও প্ৰায় 10টা দিনে সময় আছিল আৰক্ষীৰ, কিন্তু তথাপি কিন্তু আৰক্ষীয়ে তেওঁলোকক নিজৰ জিম্মাত নল'লে। কাৰণ লুক আউট নটিচ জাৰি কৰা দুগৰাকী অভিযুক্ত তেওঁলোকক মাত্ৰ আৰক্ষীয়ে 5টা দিনহে তেওঁলোকৰ লগত ল'লে। আৰু এই 5টা দিনত আৰক্ষীয়ে কিমানখিনি তথ্য তেওঁলোকক উলিয়াব পাৰিলে সেইটো আৰক্ষীয়ে গম পাব বা তদন্ত নিশ্চিতভাৱে